Welcome back to the class. Dear students, আজি আমি আলোচনা কৰিম diagonal scale বিষয়ে। ইয়াৰ আগতে আমি পঢ়িছিলো plane scale বিষয়ে। আন এটা টাইপ অফ স্কেল হল diagonal scale. So, ইয়াত কেনেকুৱা হয়? So, normally আগত আমি যিকোনো বস্তু পঢ়াৰ আগতে তাৰ অৰ্থ হয়, যেটো বস্তু আমি পঢ়িব যাম তাৰ যেটো মিনিং হয়, তাৰ যেটো সিম্পল concept হয় সেই বস্তুৰ আগত আমি জানি ল'ব লাগে সো যেতিয়া কোৱা হৈছে যে diagonal scale কোৱাৰ লগে লগে তুমি জানিব লাগিব যে diagonal মানে কি হয় diagonal মানে তোমাৰ কি হয় এটো অসমীয়াত most probably কি বুলি কয় কৰ্ণ বুলি কয় এটো এটা যদি বৰ্গ হয় বৰ্গৰ মাজেৰে যেটো আমি এনেকুৱা লাইন এটা ড্ৰ কৰো এটো কি বুলি ক'ব diagonal বুলি ক'ব ঠিক আছে তাৰ পিছত এনেকুৱা ধৰণৰ যেটো বস্তু থাকিব তাক কি বুলি ক'ব diagonal বুলি ক'ব diagonal মানে তোমাৰ কৰ্ণ বুলি কয় সাগে আসামিছত সো এনেকুৱাকে আমি যেটো আকিম তাক আমি diagonal বুলি কম বা এটো এপিনে হলো এটো diagonal হ'ব সো diagonal এর মিনিংটো আমি গম পালো তো আমি কিছুমান স্কেল ড্ৰ কৰিম যত নেকি এনেকুৱা ধৰণৰ যেটো diagonal এর যেটো কনসেপ্ট এই কনসেপ্টটো আমি ইয়াত ব্যৱহাৰ কৰিম তো তাৰ আগতে আমি ইয়াৰ যেটো সূত্ৰ বা ইয়াৰ যেটো ডেফিনিশন সেই বস্তুটো চাও কেনেকুৱা কি কৈছে A diagonal scale is used when very minute distance such as 0.1 mm তাৰ মানে সো আমাৰ সাধাৰণতে যেটো স্কেল আমি ইউজ কৰো যিবিলাক স্কেল ইউজ কৰো তাত কিমান থাকে 1 mm কে থাকে ন 1 mm কে থাকে এনেকুৱা সৰু সৰু ঘৰ থাকে অলপ পিছত ডাঙৰকে থাকে তো এই বিলাকত আটাতকে কিমান থাকে সৰু ঘৰটো হল mm যেটো নেকি আমি কি পাও mm বুলি পাও এতিয়া তোমাক যদি কয় 1 mm ক 10 ভাগ কৰা 1 mm ক 10 ভাগ কৰা তেতিয়া হলে প্ৰত্যেকটো ঘৰ কিমান হ'ব 0.1 mm তাৰ মানে 1 mm ক যদি আৰু আমি 10টা ভাগ কৰি তেতিয়া হলে 0.1 mm কে পৰি যাব প্ৰত্যেকটো ঘৰত তো সেই কথাটো কোৱা হৈছে যে এনেকুৱা ধৰণৰ একদম সৰু সৰু যেতিয়া মানে আমি দূৰত্ব দেখুৱাব লগা হয় তেতিয়া হলে আমি কি কৰিম diagonal scale ইউজ কৰিম are to be accurately measured or when the measurement are required in 3 units হয়তো এনেকুৱা সৰু সৰু ইউনিট দেখুৱাবৰ কাৰণে নহলে যদি তুমি দেখুৱাব লাগে 3টা ইউনিট প্লেন স্কেলত কি হৈছিল দুটা ইউনিটলৈকে আমি পাইছিলো তাত হয়তো মিটাৰ সেন্টিমিটাৰ আদাৰৱাইজ ডেসিমিটাৰ সেন্টিমিটাৰ এনেকুৱা ধৰণৰ যিকোনো দুটা পাইছিলো আমি কিন্তু ডায়াগোনাল স্কেলত তুমি কি পাবা ডেসিমিটাৰ পাব পাৰা মিলিমিটাৰ এনেকুৱা তিনিটা ধৰণৰ থাকিব যে ডেসিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ নহলে ইয়াৰ্ড ফুট ইঞ্চ এনেকুৱা ধৰণৰ যিকোনো তিনিটা থাকিব তো আমি প্লেন স্কেল আৰু ডায়াগোনাল স্কেলৰ মাজত ডিফাৰেন্সটো আমি ইয়াত আৰু এটা পাই গলো যে প্লেন স্কেলত আমি দুটা ইউনিট দেখুৱাও আৰু ডায়াগোনাল স্কেলত আমি তিনিটা ইউনিট দেখুৱাও অতি কমেও Small divisions of short lines are obtained by the principle of diagonal division. So, কৈছে যে আমাৰ এটা নীতি আছে যি নীতিৰ দ্বাৰা কি ডায়াগোনালৰ যেটো ভাগবোৰ বনোৱা যায় সেই ভাগটো কেনেকৈ বনোৱা যায় তলত আলোচনা কৰা হল এতিয়া কৈছে যে প্ৰিন্সিপল অফ ডায়াগোনাল স্কেলটো কেনেকুৱা হয় তো প্ৰথমতে আমাক কি কৰিছে যে এটা তুমি AB এট দৈৰ্ঘ্যৰ এটা কি কৰিব দিছে এটা লাইন ল'ব দিছে এনেকুৱা A আৰু B ৰ পৰা যেটো দূৰত্ব হয় এই পইণ্টৰ পৰা এই পইণ্টলৈকে এনেকুৱা দূৰত্বৰ এটা লাইন ল'ব দিছে লাইন লৈ কিনে কৈছে যে তুমি B পইণ্টৰ পৰা এনেকুৱা এটা BC কৰি এটা কি আকিব দিছে এটা তোমাৰ এই পইণ্টত B পইণ্টত লম্ব আকিব দিছে যেতিয়া নেকি লম্ব মানে কি বুলি ক'ব এই কোণটো কিমান হ'ব লাগিব তোমাৰ 90 ডিগ্ৰী হ'ব লাগিব ইয়ালৈকে সবৰ ক্লিয়াৰ হৈছে নেক্সট তোমাৰ আহে যে এই যেটো তুমি লাইনটো ড্ৰ কৰিছা ইয়াৰ পৰা আৰু মানে আমি কি এংগল পালো A B C এংগল পালো এতিয়া C বিন্দু আৰু A বিন্দু ব্লক কৰাই দিয়া ব্লক কৰালে তুমি এই যেটো ৰেখাডাল এটো এনেকৈ আহিব এটো কানেক্টিং হ'ব এতিয়া এটো কি হৈছে এটো এটা ডায়াগোনাল সৃষ্টি হৈছে এনেকুৱা যদি আমি এটা কি কৰো আয়ত ড্ৰ কৰি দিলে এটোৰ মাজেৰে কি হ'ব এটা ডায়াগোনাল হৈ যাব নহয় জানো তো এই কাৰণে এটোক আমি কি বুলি কম ডায়াগোনাল বুলি লিখিব পাৰিম এটো হৈ গল এটো বুজি পাইছা নেক্সট মই এখিনি মুছি দিছো এতিয়া কথা হল যে নেক্সট পাৰ্ট খিনি আমি কেনেকৈ কৰিম এতিয়া কৈছে যে এই লাইনটো যে আছে যেটো BC লাইন আছে B and C যেটো লাইন আছে এই লাইনটো কি কৈছে 10টা ভাগত ভাগ কৰিব লাগিব যে ভাগ কৰিলে ইয়াৰ পৰা আমি উলটাকে গলো C ৰ পৰা ষ্টাৰ্ট কৰি গৈছো 1 2 3 এনেকৈ 9 নম্বৰ আৰু B লৈকে 10 নম্বৰ হেকাৰণে আমি ইয়াত লিখা নাই ইয়াত আমি লিখিব পাৰো যে 10 নম্বৰ বুলি এই পইণ্টটো যেটো B বা 10 নম্বৰ এতিয়া এই যে 10টা ভাগ কৰিলো এই ভাগৰ পৰা সমান্তৰালকৈ কাৰ সমান্তৰালকৈ এই লাইনটোৰ সমান্তৰালকৈ এই AB যেটো লাইন আছে AB লাইনৰ সমান্তৰালকৈ এইটো ৰেখা অঙ্কন কৰিব লাগিব আকৌ সিমিলাৰলি এইটোৰ সমান্তৰালকৈ এইটো ড্ৰ কৰিলে মানে এইটোৰ সমান্তৰালকৈ এইটো ড্ৰ তাৰ মানে কথা হল যে AB লাইনৰ সমান্তৰালকৈ তুমি প্ৰত্যেকটো ভাগৰ পৰা 7 8 9 এনেকৈ যিমান ভাগ আছে প্ৰত্যেক ভাগৰ পৰা তুমি কি কৰা লাইন বিলাক ড্ৰ কৰি যোৱা ড্ৰ কৰি গলে যত স্পৰ্শ কৰিব তাত তুমি এটা ড্যাশ দি কিনে সেই পইণ্টৰ corresponding পইণ্টৰ তুমি নামটো দি দিব পাৰা এতিয়া আমি নাম্বাৰ পাই গলো
যে এই পইণ্টৰ কৰেসপন্ডিং পইণ্ট মানে ডায়াগোনেলত এটো এটা আমাৰ কি আছিল এটো আমাৰ ডায়াগোনেল আছিল এই লাইনটো আমাৰ ডায়াগোনেল আছিল এটো তো ডায়াগোনেল লাইনত আমি এই ভাগবিলাক পাই গলো এতিয়া তুমি চাব পাৰা এটা বস্তু যে যেটো নেকি তোমাৰ ইয়াৰ পৰা b ৰ পৰা 5 লৈকে আছে ইয়াৰ অৰ্থ হল যে b ৰ পৰা c লৈকে 10টা ভাগ তেনে হলে c ৰ পৰা 5 লৈকে আধা আৰু b ৰ পৰা 5 লৈকে আধা এটোটো বুজিব পাৰিছো আমি এতিয়া ইয়াত কব বিচাৰিছে যে এই যে এটো আমাৰ লাইন আমি পালো যে b ৰ পৰা c লৈকে আধা কত হৈছে আমাৰ 5 ইয়াত কি হৈছে 50-50 হৈছে হলে ইয়াৰ যেটো দৈৰ্ঘ্য ইয়াত কব বিচাৰিছে ইয়াৰ যেটো দৈৰ্ঘ্য এই সম্পূৰ্ণ লাইনটোৰ আধা বুজিব পাৰিছা যেতিয়া আমি ডায়াগোনেল কৰিলে কি হ'ব যে এই যেটো AB লাইন আছিল AB লাইনটো এতিয়াতে মানে কি হৈছে এইটো কি লাইন কি হৈছে AB ৰ হাফ হৈছে AB সম্পূৰ্ণ লাইনটোৰ হাফ লাইন হল 5-5 মানে 5-5 যেটো হয় এটো সম্পূৰ্ণ AB লাইনৰ আধা হয় হে এতিয়া আমি ক'ব পাৰো যে তোমাৰ B2 যেটো 5' আছিল বা B2 5 যেটো আছিল হেতু সম্পূৰ্ণ AB লাইনৰ হাফ হয় এখিনি আমি পালো ইয়ালৈকে তাৰ মানে আমি এনেকৈ ক'ব পাৰো যে B ৰ পৰা আমি যিমান তললৈকে নামি আহিম তাৰ মানে প্ৰতি ঘৰত 0.11 কে আমি তলপিনে নামি আহিছো হে ইয়াত কি হৈছে যদি তোমাৰ AB লাইনটো যদি যিমান আছিল তাৰ আধা 0.5 অফ AB হল তোমাৰ এইখিনি লৈকে তাৰ মানে ইয়াৰ পৰা আমি 5 ঘৰ আহিছো এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ তাৰ মানে প্ৰত্যেকটো ঘৰত 0.1 কে আমি নামি আহিছো তেনেকৈ ইয়ালৈকে গৈ 0 হৈ যাব সো ইয়াৰ কথা হৈছে যে 1-1 টো তোমাৰ কিমান হ'ব 0.1 আৰু এটো প্ৰত্যেকটো কিমান হ'ব 0.1 হ'ব তো এনেকৈ যদি আমি কাউন্ট কৰি যাও 0.1 0.2 তো ইয়ালৈকে যদি তিনি ঘৰ হয় তেনেহলে 0.3 হ'ব তো যিমান ঘৰ আমি কাউন্ট কৰিম একেলগে প্ৰত্যেকটো ঘৰত আমি 0.1 কে লম তো এটো হৈছে তোমাৰ ডায়াগোনেল স্কেলৰ কাহিনী তো নেক্সট আমি ডাইৰেক্ট এটা তোমাৰ এক্সাম্পলৰ হৈতে আলোচনা কৰিম যে ডায়াগোনেল স্কেল কেনেকুৱা হয় কোৱেশ্চনটো কেনেকুৱা ধৰণে আহিব চাব পাৰা যে কনস্ট্ৰাক্ট এ ডায়াগোনেল স্কেল of 3:200 এটো কি হৈছে RF ৰ কথা কোৱা হৈছে যেটো নেকি 3:300 টো আমাৰ কি হয় RF মানে ৰিপ্ৰেজেন্টেটিভ ফ্ৰেকশন এটো পালো আমি that is 1:66 2/3 কিমান কৈছে showing meters যত নেকি কি কৈছে মিটাৰ দেখুৱাইছে তাৰ পিছত তোমাৰ ডেসিমিটাৰস দেখুৱাইছে দেন সেন্টিমিটাৰস দেখুৱাইছে আৰু কি কৰিব লাগে আমি 6 মিটাৰ লৈকে যাতে জুখিব পৰাকে আমি এটা স্কেল ড্ৰ কৰিব লাগে তাৰ পিছত লেন্থ অফ স্কেলটো আমি উলাব লাগে আমাৰ প্ৰথম কামটো হ'ব লেন্থ অফ স্কেল তো লেন্থ অফ স্কেলটো আমি কেনেকৈ উলাম আমি জানো যে RF টোৰ লগত ম্যাক্সিমাম লেন্থ যদি আমি পূৰণ কৰি দিও তেতিয়াহলে কিমান উলাব তোমাৰ লেন্থ অফ স্কেলটো উলাই যাব এতিয়া ইয়াৰ লগত যেতিয়া আমি কি কৰিম মিটাৰটো গুছাবৰ কাৰণে আমি কি কৰিম 100 পূৰণ কৰি দিলে কি হৈ যাব সেন্টিমিটাৰ হৈ যাব সো 100 ইপিনে তোমাৰ শূন্য দুটা কাটি গল তো ইয়াৰ কিমান হৈ যাব তোমাৰ 3 সো 9 সেন্টিমিটাৰ ফাইনাল আনসাৰ আমাৰ কিমান উলাব 9 সেন্টিমিটাৰ তাৰ মানে আমি যেটো ড্ৰয়িং শীটত যেটো ড্ৰ কৰিম তা সেই স্কেলটোৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব তোমাৰ টোটাল ইয়াৰ পৰা ইয়ালৈকে 9 সেন্টিমিটাৰ হ'ব লাগিব তাৰ মানে এই লাইনটোৰ কথা কোৱা হৈছে এইটো যেটো লাইন এই লাইনটোৰ কথা কোৱা হৈছে এটো কিমান হ'ব 9 সেন্টিমিটাৰ হ'ব তো আমাক দেখুৱাব দিছে যে টোটাল 6 মিটাৰ লৈকে আমি দেখুৱাব লাগে তেনে হলে আমি কি কৰিব লাগিব এই 9 সেন্টিমিটাৰ যেটো লাইন আছে এই লাইনটোক আমি সমানে ভাগ কৰিম সমানে 6টা ভাগত ভাগ কৰিলে প্ৰত্যেকটো ভাগত আমি কি দেখুৱাব পাৰিম মিটাৰ বুলি দেখুৱাব পাৰিম দেখুৱালো তাৰ পিছত যেটো নেকি প্লেন স্কেলৰ যেটো ৰুল আছিল যে প্ৰথম ঘৰৰ পিছত আমি কি কৰিম শূন্য দিম শূন্য দিয়াৰ পিছত প্ৰথম ঘৰটোক আমি 10 ভাগত ভাগ কৰিম তো 10 ভাগত ভাগ কৰিছো ইয়াক 2 এনেকৈ আমি কি কৰিছো 10টা ভাগত ভাগ কৰিছো তো 10টা ভাগ কৰিলে কি হ'ব 1 মিটাৰত আমি জানো যে 1 মিটাৰ আগৰ ক্লাছত আমি আলোচনা কৰিছো 1 মিটাৰ = 10 ডেসিমিটাৰ এটো জানো তেনে হলে এই যে সম্পূৰ্ণ এককটা ভাগ দেখিছা এইবিলাক এই সম্পূৰ্ণ ভাগটো কি হয় এটা 1 মিটাৰৰ ভাগ হয় তে এই 1 মিটাৰ ভাগক যদি আমি 10 ভাগত ভাগ কৰো তেতিয়া হলে কি হ'ব প্ৰত্যেকটো ভাগ এইটো ভাগৰ ইয়াৰ প্ৰত্যেকটো ভাগ এককটা কি হ'ব তোমাৰ ডেসিমিটাৰ বুজাব তেতিয়া হলে আমাক যদি দেখুৱাব দিয়ে যে তুমি চিত্ৰত এটা তুমি ডেসিমিটাৰ দেখুৱাব লাগে তেতিয়া হলে কি হ'ব আমি ইয়াত দেখুৱাব পাৰিম যে কিমান ডেসিমিটাৰ সাপোজ 6 দেখুৱাব লাগে তেতিয়া হলে আমি ইয়াত এই পইণ্টত আমি মাৰ্ক কৰি দিলে 6 ডেসিমিটাৰ আহি যাব এতিয়া যদি তোমাক কয় সেন্টিমিটাৰ আকৌ আমি জানো যে 1 ডেসিমিটাৰত 1 ডেসিমিটাৰ সমান 10 সেন্টিমিটাৰ তো এতিয়া আমি ক'ব পাৰো যে 1 ডেসিমিটাৰ যদি আমি 10 ভাগত ভাগ কৰিম তেতিয়া হলে তাত আমি কি পাম প্ৰত্যেকটো ভাগত এককটা সেন্টিমিটাৰ পাম তো এতিয়া যদি কোৱা হয় যে মই কিমান দেখুৱাব লাগে যে 4 মিটাৰ দেখুৱাব লাগে তাৰ পিছত তোমাৰ কিমান দেখুৱাব লাগে 5 ডেসিমিটাৰ দেখুৱাব লাগে আৰু 6 সেন্টিমিটাৰ দেখুৱাব লাগে ইমান তোমাৰ
মিটাৰ দেখুৱাব লাগে তাৰ মানে 4 মিটাৰ 5 ডেসিমিটাৰ আৰু 6 সেন্টিমিটাৰ দেখুৱাব লাগে হলে এতিয়া আমি ডেসিমিটাৰ দেখুৱালো মিটাৰ দেখুৱালো নেক্সট আমাৰ আহিলে সেন্টিমিটাৰ সেন্টিমিটাৰটো কেনেকৈ দেখুৱাম সেন্টিমিটাৰটো হ'ব তোমাৰ যে আমি যেতিয়া ডায়াগোনালত গলো ইয়াত কি কৰিছো একটা আয়ত হিচাপত লৈছো এইটো এটা এনেকুৱা আয়ত হিচাপত লৈ এইটো ডায়াগোনাল বনাইছো সিমিলাৰলি এইটো তো আমি কি কৰিছো প্ৰথম এইটো লম্ব যেটো আঁকিছিলো যি অলপ আগতে যেটো দেখুৱালো সেই লম্বৰ পৰা আমি এই প্ৰথম ঘৰলৈকে টানিছো দেন এনেকৈ আমি ইয়াৰ পৰা প্যাৰেলাল লাইন ড্ৰ কৰি গৈছো এটো তাৰ মানে যেতিয়া আমি টানিম তেতিয়া অটোমেটিক হৈ যাব তো এনেকুৱা ঘৰবিলাক বনাই যিকেইটা ঘৰ লাগে মোক এইটো ঘৰত সেই হিচাপত মই এনেকুৱা ঘৰবিলাক বনাই লৈছো দেন এই ফাৰ্স্ট কৰ্নাৰৰ পৰা ফাৰ্স্ট ভাগত আমি টাচ কৰি দিছো কৰাৰ পিছত যেনেকৈ ডায়াগোনাল আহি গৈছে তেনেকৈ আমি প্যাৰেলালি আগলৈকে গৈ থাকিছো এনেকুৱা তো যেতিয়া আমি দেখিলো যে 6 আমাৰ যদি ডিসটেন্সটো দেখুৱাব দিছে যে 4.56 মিটাৰ দেখুৱাব লাগে টোটাল তেতিয়া হলে আমি কেনেকৈ দেখুৱাম এবাৰ চাই লৈছো এতিয়া চোৱা যে ইয়াৰ পৰা মানে শূন্যৰ পৰা তোমাৰ ইয়ালৈকে কিমান 4 ডেসিমিটাৰ প্ৰত্যেকটো কি আছে 4 মিটাৰ হৈ আছে 4 মিটাৰ হৈ থাকিলে এতিয়া আমি নেক্সট দেখুৱাব লাগে যে ইয়াত কিমান 5 হলে কেইটা ঘৰ যাব লাগিব 5 ডেসিমিটাৰ 2 3 4 5 ডেসিমিটাৰ পালো দেন আহিছে 6 সেন্টিমিটাৰ তেনেহলে 6 সেন্টিমিটাৰ আমি ওপৰলৈ যাম 6 সেন্টিমিটাৰ ওপৰত কত হ'ব 1 2 3 4 5 6 সো এই যেটো পি পয়েন্ট মানে পি পয়েন্টৰ পৰা ইয়ালৈকে তোমাৰ এই কিউ পয়েন্টলৈকে টোটাল ডিসটেন্স কিমান হ'ব 4 মিটাৰ 5 ডেসিমিটাৰ আৰু 6 সেন্টিমিটাৰ তো গটেকিটা মই মিটাৰ দেখুৱালো তো এটো হল তোমাৰ টোটাল ডিসটেন্স তো এটো তোমাৰ আঁকিবলগীয়া যেটো ডায়াগোনাল স্কেল তো এনেকৈ আমি ডায়াগোনাল বিলাক ক্লাছত আৰু বেলেগ উদাহৰণ বিলাক প্ৰেক্টিস কৰিম তোমালোকে এই প্ৰেক্টিসটো তোমালোকে এবাৰ চাব পাৰা আৰু ইয়াৰ লগত যিখিনি তোমাৰ থিওৰি লিখা আছে কিতাপত সেইখিনি তোমালোকে এবাৰ ভালদৰে চাই লবা থ্যাংক ইউ সো মাচ